নিৰাপত্তাহীনতাত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি গোচৰ ৰুজু কৰা অধিবক্তা মৰিগাঁও ৰাতুল বৰা নামৰ অধিবক্তাগৰাকী নিৰাপত্তাহীনতাত ভুগিছে আৰু এই দাবী উত্থাপন কৰিছে এতিয়া অধিবক্তাগৰাকীয়ে সন্দীপন গাৰ্গৰ জামিনৰ বিৰোধিতাৰে আদালতৰ দ্বাৰস্থ হৈছিল অধিবক্তাগৰাকী সন্দীপন গাৰ্গ মুকলি আকাশৰ তললৈ আহিলে প্ৰাণৰ সংশয় আহিব বুলি দাবী ৰাতুল বৰাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে অধিবক্তাগৰাকীলৈ প্ৰেৰণ কৰিছে প্ৰায় 1000 পৃষ্ঠাৰ চাৰ্জশ্বীট মেডিকেল ৰিপৰ্ট আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আদি যিজন জুবিনদাৰ যিটো হত্যাকাণ্ডৰ লগত মানে যেহেতু এজন আসামী নাম হৈছে সন্দীপন গাৰ্গ তেখেতে এখন কোৱাছ পিটিশ্যন ফাইল কৰিছে অনাৰেবল গুৱাহাটী হাইকোৰ্টত কোৱাছৰ অৰ্থটো হ'ল এইটো মানে তেওঁ কেছত ইনভলভিং নাই গতিকে তেখেতক এই কেছটোৰ পৰা তেখেতক বিৰত ৰাখিব লাগে তেখেতক মানে কেছটোৰ পৰা খালচ দিব লাগে কথাটো হ'ল সেইটো এই কোৱাছ পিটিশ্যন ফাইল কৰোঁতে এই কেছটোত মূল যিজন ব্যক্তি ইনফৰ্মেণ্ট এটা কোৰ্টত এটা নিয়ম আছে যে তেখেতক মোক ইয়াতে লিখিছে যে তেখেতক কিয়নো তেখেতক এই কোৱাছ নকৰিম মোক চৌকচ কৰিছে আৰু সেই সংক্ৰান্তত আপোনালোকে দেখিছে এই মই হাতেৰে দাঙিব নোৱাৰো মোৰ দেহাটো ইমান শক্তি নাই ইমানবোৰ ডকুমেণ্টছ মোক দি পঠাইছে পঢ়োঁতে মোৰ টাইম লাগিব আজি অলপ আগতে পালোঁ যে তেখেতক কিয় কোৱাছ মোক চৌকচ কৰিছে যে যিটো মই যদি উত্তৰটো দিব নোৱাৰোঁ তেখেতক কোৱাছ কৰি দিব ঘটনাটো এই আৰু হয় মই নিজে কোৰ্টত এপিয়াৰেঞ্চ থাকিব লাগিব আদাৰৱাইজ মই এজন এডভকেট মই এংগেজ কৰাব লাগিব অনাৰেবল গুৱাহাটী হাইকোৰ্টত এই সংক্ৰান্তলৈ মোক কাগজখিনি পঠিয়াইছে মই ভাবোঁ মই সঠিক এই বিষয়ে মই সঠিক আইনী যুঁজ দিব পাৰিম কিন্তু মোৰ এটা ডাঙৰ ভয় এটা আছে কি তেওঁলোকৰ যে বহুত শক্তিশালী মানুহ আৰু সন্দীপন গাৰ্গ যিজন ব্যক্তি তেখেত নিজে এজন পুলিচ আৰু তেখেত যদি কিবা কাৰণে ওলাই আহিবলৈ তেখেত এখন গুলি চলোৱা অভ্যাস আছে কাৰণ মোৰতো নাই কেছত কি আছে মই চাবলৈ পৰা নাই এতিয়া প্ৰায় 1000 পেজৰ ওপৰত আছে গতিকে মোক প্ৰথম সুৰক্ষাটো লাগে মই সুৰক্ষাটো কথা তাহানি বেছি হৈছে মাজতে মই এটা ঘটনা এটা ঘটিলে মৰিগাঁও সদৰ থানাত অচিক মই ইনফৰ্মো কৰিলোঁ যে মোক মানুহ মাৰিবৰ কাৰণে আহিছে এই বিষয় ৰিগাৰ্ডিং এই জুবিন গাৰ্গৰ বিষয়টো লৈ পেলাই কিন্তু এই অচিক গুৰুত্ব দিয়ে কিন্তু হয় সন্ধিয়া কেতিয়াবা পুলিচ মোক হ'লে পঠিয়ায় কিন্তু এইটোতে মোক সুৰক্ষিতটো মই নহ'ম যে মই এটা কলিকতা কালি 2 দিন তেখেতৰ ঘৰ পোৱা নাই আজি 8 দিন হ'ল তেখেতক বিচাৰি পোৱা নাই কোন সময় মোক নাইকিয়া কৰি দিয়ে মই জুবিনদাৰ ন্যায় সংক্ৰান্তত এইটোৱে জ্বলন্ত প্ৰমাণ যে জুবিনদাৰ ন্যায় সংক্ৰান্তত একেবাৰে প্ৰথমৰ পৰা লাষ্টলৈ মই থাকিব লাগিব যদি প্ৰাসংগিক নহ'লো আজি মোৰ ওচৰলৈ কাগজখিনি নাহিলে হয়